পোনপ্ৰথমে মই বৃন্দাবন থিয়েটাৰৰ সমূহ শিল্পী কলা কৌশলী আহ্বায়ক সমিতি আমাৰ থিয়েটাৰ প্ৰেমী ৰাইজ তথা আমাৰ এই চন্দ্ৰপুৰবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। বৃন্দাবন থিয়েটাৰ 15টা বছৰ অতিক্ৰম কৰি 16 বছৰৰ আজি এই নাট্য মুহূৰ্তত শুভ নাট্য মুহূৰ্তত আৰু আশা ৰাখিছোঁ প্ৰতি বছৰে বৃন্দাবন থিয়েটাৰৰ প্ৰতিটো স্তৰতে প্ৰতিটো ক্ষেত্ৰতে শিল্পী কলা কৌশলী আহ্বায়ক সমিতি তথা ৰাইজ বন্ধু বান্ধৱী অনুষ্ঠান প্ৰতিষ্ঠানে যি ধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে এইবিলো মই সেইদৰে সকলোৰ পৰা আশা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সাংবাদিক বন্ধুসকলৰ পৰা সাংবাদিক সন্মানীয় ব্যক্তিসকলৰ পৰা অনুষ্ঠানবিলাকৰ পৰা প্ৰতি বছৰে পাই অহা সহায় সহযোগখিনি যাতে এইবিলাক আমাক সকলোৱে আগৰ ধৰণে কৰে তাৰ প্ৰতি সকলোৰে প্ৰতি মোৰ আহ্বান আৰু অনুৰোধ থাকিল। আৰু এই বছৰত 3খন নাট সন্মানীয় চম্পক শৰ্মাদেৱ, শুভজ্যোতি বৰাদেৱ শৰ্মা আৰু ৰাজদ্বীপ এই 3জন নাট্যকাৰৰ 3খন নাটকেৰে আমি আগন্তুক নাট্যবৰ্ষত আজিৰ পৰা নাট্যসমূহৰ নটৰাজৰ ওচৰত পূজা অৰ্চনাৰে আৰম্ভ কৰিলোঁ। আজি সন্ধিয়া এতিয়া আমাৰ সন্মানীয় সমিতিসকল আৰু আমাৰ শুভাকাংক্ষী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে লগ হৈ আলোচনাৰ মাজেৰে কেনেকৈ থিয়েটাৰখন আগবঢ়াই নিব পাৰোঁ এটা উৎসাহজনক পৰিৱেশ এটা আমাৰ অলপ পিছত আৰম্ভ হ'ব। আৰু বৃন্দাবন থিয়েটাৰৰ অতীতৰ যিখিনি গুণ গৰিমা এই বছৰৰ শিল্পীসকলে বা অনুষ্ঠানটোত জড়িত প্ৰতিজন সহযোগীয়ে কৰি যাব বুলি মোৰ আশা আৰু অনুৰোধ থাকিল। আৰু মই চেষ্টা কৰিম বৃন্দাবন থিয়েটাৰখনক সুন্দৰভাৱে আগলৈ লৈ যোৱাৰ বাবে। আৰু এইবাৰ বিশেষভাৱে মিতুল বালাজী তেওঁক দায়িত্ব দিয়া হৈছে, তেওঁক সহযোগ কৰিছে সৌৰভ গোস্বামীয়ে। এই দুজন ব্যক্তিকো সকলোৱে সকলো ক্ষেত্ৰতে সহায় সহযোগ আগবঢ়াব বুলি মোৰ অনুৰোধ থাকিল। আৰু আশা ৰাখিম বৃন্দাবনে গোটেই বছৰটো সুন্দৰভাৱে সুকলমে পাৰ কৰি যাতে পুনৰ বছৰৰ বাবে আকৌ পাতলি মেলাৰ কাৰণে অগ্ৰসৰ হ'ব পাৰে। গতিকে এই বছৰ সুন্দৰভাৱে আগবাঢ়ি যাব বুলি মই আশা ৰাখিলোঁ আৰু ভগৱানৰ ওচৰত নটৰাজৰ ওচৰত মই সেৱা আৰু প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ, মই নিৰ্মল দত্তই অসমবাসীলৈকে ভাল খবৰ দিব বিচাৰিছোঁ যে আজি বৃন্দাবন থিয়েটাৰ 6ষ্ঠ বৰ্ষৰ এয়া আখৰা গৃহৰ মুকলি হ'ল। আজিৰ পৰা মানে ৰিহাৰ্চল আজি নহয় কালিৰ পৰা ৰিহাৰ্চল আৰম্ভ হ'ব। গতিকে অসমবাসী ৰাইজৰ শুভকামনা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। বৃন্দাবন থিয়েটাৰৰ নাটক চোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। এটা ভাল 3খন নাটক লৈ আমি আপোনালোকৰ মাজলৈ যাম। এটা ভাল গ্ৰুপ আমাৰ নাটকৰ মানুহ, গতিকে চবেই ভাল পাৰফৰ্ম কৰিব বুলি মই বিশ্বাসী। গতিকে আহিব, লগ পাম। সাজু মানে অকণমান আমাৰ দেৰিয়ে হৈছে, বাকী থিয়েটাৰবিলাকতো ইতিমধ্যে আৰম্ভ হৈছে। তথাপিতো আমি 25-26 নাট্যবৰ্ষৰ বাবে বৃন্দাবন থিয়েটাৰো আজিৰ পৰা সাজু হৈছোঁ। আজি শুভাৰম্ভ হ'ল। গতিকে আশা কৰিম আপোনালোকৰ পৰা সহায় সহযোগিতা আমি প্ৰতিক্ষণতে প্ৰতিদিনতে আমি আশা কৰিম যাতে আমাৰ এই আগন্তুক বৰ্ষটো আপোনালোকে আমাক উৎসাহিত কৰি আমাক সকলো দিশৰ পৰা সাফল্যমণ্ডিত কৰিবলৈ আপোনালোকে যেন প্ৰাৰ্থনা কৰে। তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত নিবেদন কৰিম। ভাল লাগিছে। এটা বছৰ বিৰতিৰ পিছত মই আকৌ ভাইমানৰ লগত জড়িত হৈছোঁ আৰু অসমৰ নাট্যগোষ্ঠীৰ লগত জড়িত হৈ পোৱাটোৱে মোৰ কাৰণে আচলতে গৌৰৱৰ কথা। এই শুভ মুহূৰ্তত অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ দিনটো আজি পাৰ হ'ল, ধুনীয়াকৈ পূজা পাতল আমাৰ শেষ হ'ল এতিয়া। আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক অনুষ্ঠানো আছে। আৰু এইবাৰ কাম কৰি খুব ভাল লাগিব। বৃন্দাবন থিয়েটাৰত মোৰ প্ৰথম থিয়েটাৰত যেতিয়া বাছনি হৈছিল 2013 চ' এইখন মঞ্চৰ পৰাই মই ভ্ৰাম্যমান থিয়েটাৰৰ যাত্ৰা আৰম্ভ কৰিছোঁ। চ' আজি মই এইখন মঞ্চতে অভিনয় কৰিবলৈ সুবিধা পাইছোঁ। মই খুব আনন্দিত আৰু খুব ধুনীয়া 3খন নাটক আহি আছে বৃন্দাবন থিয়েটাৰৰ মঞ্চত। আজি আমাৰ
পবিত্ৰ দিন গতিকে এই 2025 নাট্যবৰ্ষটো আমি যাতে সকলোৱে পাঠ কৰিব পাৰোঁ আপোনালোকৰ সহায় সহযোগ মোক লাগিব মই যদি কেতিয়াবা ক'ৰবাত ভুল হয় আপোনালোকে আঙুলিয়াই দিব কাৰণ ময়ো এজন নাট্যকৰ্মীয়ে এইটো এটা বহুত গধুৰ দায়িত্ব গতিকে আগতে এই দায়িত্ব মই কেতিয়াবা পালন কৰি পোৱা নাই এইবাৰ আপোনালোকৰ আশীৰ্বাদত মই এই দায়িত্বটো লৈছোঁ গতিকে আপোনালোকৰ দিহা পৰামৰ্শই হ'ব মোৰ বাবে গৰম ঠাণ্ডা কি আছে ফটাফট লৈ আহ গৰম ঠাণ্ডা কি আছে ফটাফট লৈ আহ দেখা নাই আমাৰ পাৰ্কলৈ আলহী আহিছে ঐ ল'ৰা ছোৱালীবোৰ ভগুলে ভালকৈ শুনিল তহঁত কাইলৈৰ পৰা এইখন ইয়াত থাকিব নোৱাৰ ইয়ালৈ নাহিবি এইখন পাৰ্ক ইয়াত নাথাকে মুকলি পথাৰ হ'ল য'ত হোটেলৰ কনষ্ট্ৰাকশ্যন চলে এই টুকুৰা মাটিৰ মালিক মই গতিকে ইয়াত সদায় পাৰ্কে থাকে ইয়াত কাৰো বাধা নাই অহা কাৰো কথা বাধা নাই আহি থাকিলেই হ'ল আজি কিন্তু মোৰ বাবে অতি স্পেচিয়েল আজি মোৰ স্বপ্নৰ জন্মদিন সেইকাৰণে ময়ো মিঠাই আনিছোঁ দাদা আজি পাৰ্কত থকা সকলোকে মিঠাই খোৱাম হেল্ল' কিন্তু কাটক দাদা মই কিয় স্বপ্ন শেষত কাটিব কিন্তু তেওঁতো নাই আচলতে মলৈ তোমাৰ বৰপুত্ৰ হয় তুমি দ্বিতীয় বিবাহ কৰাটো সহ্য কৰিব পৰা নাই মানে মোক যি যি তাৰ শত্ৰু বুলি ভাবে মানে মোক সি তাৰ শত্ৰু বুলি ভাবে